আৰু সেইকাৰণে চিকিৎসকসকল প্ৰতিগৰাকী ৰোগীৰ কাৰণে এগৰাকী দেৱদূতৰ দৰে কাম কৰে। আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিম আমাৰ খালিগড় সমষ্টি ডেস্ক অৰ্জুন দৈমাৰী আৰু তেখেতৰ সংগীবিদ আৰু মিউনিচিপেল বোৰ্ডৰ সন্মানীয় চেয়াৰমেন ভাইচ চেয়াৰমেন কৰি আদি তেখেতসকলৰ বিষয়ববীয়া কৰ্মীসকল। তেওঁলোকে এটা প্ৰস্তাৱ আমালৈ আগবঢ়ালে হেল্পিং এণ্ড এছ'চিয়েশ্যনলৈ, আৰু মই যতীন্দ্ৰনাথ কৃষ্ণদাস চেয়াৰমেন হেল্পিং এণ্ড এছ'চিয়েশ্যন। আমি সেই প্ৰস্তাৱটো গ্ৰহণ কৰিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত আপোনালোকৰ সুবিধাৰ্থে আমি 4খনকৈ হস্পিটেলক ইয়াত ইনভাইটেশ্যন কৰিছোঁ। তাৰে ভিতৰত প্ৰথমতে আমি আপোনালোকৰ একদম নিকটৱৰ্তী ফিজিঅ'থেৰাপি এখন ক্লিনিক নিউ লাইফ মেডিকেল, দ্বিতীয়খন দৰং কেঞ্চাৰ কেন্দ্ৰ, যিখন টাটা ট্ৰাষ্ট আৰু অসম গভৰ্ণমেণ্টৰ দ্বৈত উদ্যোগত বৰ্তমান দৰঙত নিজাববীয়াকৈ এটা সুন্দৰ প্ৰচেষ্টাৰে কামবিলাক কৰি আছে। তৃতীয়খন হস্পিটেল কেকেজুলি আই হস্পিটেল, যিখন কেকেজুলি তেজপুৰ অঞ্চলত নিজৰ সপোন কৰ্মদক্ষতাৰে কামবোৰ কৰি আছে। আৰু চতুৰ্থখন হস্পিটেল JNSM, আপোনালোকে হয়তো বহুতে জানে বহুতে নাজানে, মংগলদৈ পৰিচকত অৱস্থিত JNSM। এই 4খন হস্পিটেলৰ উপৰিও বৰ্তমান সময়ত আন এটা ডাঙৰ সমস্যা হৈছে কিডনী ষ্ট'ন, কিডনী কেঞ্চাৰ, প্ৰষ্টেট প্ৰব্লেম। এই সকলোখিনি দূৰ কৰি এটা অসমত উত্তৰ পূৰ্বাঞ্চলৰ 5খন হস্পিটেল কিডনী হস্পিটেল IUKD, এই 5খন হস্পিটেলৰ যোগেদি আজি আমি আপোনালোকৰ ওচৰত এটি চিকিৎসা সেৱা লৈ আহিছোঁ আৰু আপোনালোকৰ সহযোগিতা নিশ্চয়কৈ আমি কামনা কৰিম। আৰু উপস্থিত বৰ্তমান যিসকল বিষয়ববী আছে, যিখিনি আমাৰ আৰ্টৰ দুৰ্গত আছে, যিসকল আপোনালোকে আহিছে নিজৰ বেমাৰ দেখুৱাবলৈ, সকলোকে আমি শুভেচ্ছা আৰু শুভকামনা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বেছি দীঘলীয়া নকৰিম, কাৰণ যিহেতুকে মানুহৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে চিকিৎসা ব্যৱস্থাৰ টাইম যথেষ্টখিনি লাগিব আৰু বাকী পদ্ধতিখিনি আপোনালোকক কৈ যাম। প্ৰথমতে আমি চিনাকি অনুষ্ঠানটো প্ৰথমতে আজিৰ এই অনুষ্ঠানটোত চিনাকি কৰিবলৈ ওলাইছোঁ। আজিৰ এই অনুষ্ঠানটোৰ মধ্যমণি কৰোঁ খালিগড় সমষ্টি MCL শ্ৰীযুত অৰ্জুন দৈমাৰী। আমাৰ মিউনিচিপেল বোৰ্ডৰ বিষয়ববীয়াক আমি তেখেতকে মানে ফুলৰ গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। শ্ৰী অৰ্জুন দৈমাৰীৰ লগত আজি মোৰ MS সুপাৰিনটেণ্ডেণ্ট ডক্টৰ সৈয়দ ইফতিকাৰ সুবানী, ৰিটায়াৰ্ড কৰ্ণেল। আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ তেখেতে দেশ সেৱাৰ কাৰণে সুদীৰ্ঘ 35 বছৰ সময় ডক্টৰ DC গোস্বামী, কনসালটেন্ট দৰং কেঞ্চাৰ চেণ্টাৰ। আমাৰ মাজত আছে ডিষ্ট্ৰিক্ট হেলথ কোঅৰ্ডিনেটৰ, আমাৰ মাজত আছে RM। আমি এইবাৰ চিনাকি কৰা তাৰপিছত ওলাইছোঁ নিউ লাইফ মেডিকেলৰ CMD পৰিচালন সঞ্চালক মানস জ্যোতি বড়ো। আপোনালোকৰ একেবাৰে ওচৰৰ হয়, একদম চাৰিআলি নিউ লাইফ মেডিকেল। আপোনালোকৰ যদি কঁকালৰ বিষ, হাতৰ বিষ, পেৰালাইচিছ, মুখ বন্ধ খুব কম খৰচত ট্ৰিটমেণ্ট কৰাব পাৰিব, সেই কথাটো জানে। আমি চিনাকি কৰাইছোঁ নিউ লাইফ মেডিকেলৰ ফিজিঅ'থেৰাপিষ্ট ডক্টৰ হিমাশ্ৰী বড়ো। আমি এইবাৰ